নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 24 আগষ্ট। ৰাজ্যত গঠন কৰা হ'ল লাখ লাখ অৰুণোদয় ভুৱা হিতাধিকাৰীৰ নাম। কোনে অৰুণোদয় আঁচনি টকা লাভ কৰিব 10 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে নেকি? চৰকাৰী ঘৰৰ নতুন তালিকা প্ৰকাশ পাইছে। তালিকাত নাম থাকিলে 32,500 টকা সোমাই যাব। কেৱল এয়াই নহয়, আত্মীয় প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ। সকলোৰে বেংক একাউণ্টত 25,000 টকা নোসোমাই 25,000 টকাৰ নতুন তালিকা প্ৰস্তুত কৰিছে চৰকাৰে। আপোনাৰ ৰেচন কাৰ্ড আছে নেকি? 1 ছেপ্টেম্বৰৰ পূৰ্বে কৰিব লাগিব এই দুটা গুৰুত্বপূৰ্ণ কাম, নহলে কিন্তু আপুনি ৰেচনৰ সামগ্ৰীৰ পৰা হ'ব বঞ্চিত। মুখ্যমন্ত্ৰীৰ ঘোষণা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যত গঠন কৰা হ'ব লাখ লাখ ভুৱা অৰুণোদয় হিতাধিকাৰীৰ নাম। ভুৱা হিতাধিকাৰীক লৈ 1 নম্বৰত মন্ত্ৰী জয়ন্তমলা বৰুৱা। প্ৰতিগৰাকী বিধায়কে নিজ নিজ সমষ্টিৰ ভুৱা হিতাধিকাৰীৰ তালিকা দিব লাগিব। তালিকা পোৱাৰ পিছতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? তেন্তে আপোনাৰ বাবে এটা বেয়া খবৰ আহি পৰিছে। ইতিমধ্যে গঠন কৰি থকা হৈছে ভুৱা হিতাধিকাৰীৰ নাম। হিতাধিকাৰীৰ ধন কেৱল যোগ্য মানুহে পাব লাগিব। আমাৰ এটাই লক্ষ্য, দৰিদ্ৰজন যাতে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হ'ব নালাগে। এতিয়া অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা হৈছে 39 লাখ আৰু প্ৰতিটো সমষ্টিতে দিয়া হ'ব অৰুণোদয়ৰ সহায়ক। অৰুণোদয়ৰ সহায়কসকলক সকলো ধৰণৰ অভাৱ আৰু অভিযোগ দিব পাৰিব হিতাধিকাৰীসকলে। বিধানসভাত ডাঙৰ মন্তব্য কৰিছে মন্ত্ৰী জয়ন্তমলা বৰুৱাই। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? তেনে ক্ষেত্ৰত 10 ছেপ্টেম্বৰত সম্পূৰ্ণ নতুন নম্বৰ সংগ্ৰহ কৰিব লাগিব অৰুণোদয় আঁচনিৰ টকা। সেয়েহে অৰুণোদয় আঁচনিৰ টকা পাবলৈ দুটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। যিসকলে হিতাধিকাৰীৰ আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক কৰাই অতি শীঘ্ৰে কৰাই ল'ব লাগিব। অন্যথা 10 ছেপ্টেম্বৰত অৰুণোদয় আঁচনিৰ পৰা আপুনি হ'ব বঞ্চিত। যিসকলে হিতাধিকাৰী অৰুণোদয় আঁচনিৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাই লগতে ডিবিটি লিংক কৰাই সেইসকল হিতাধিকাৰীৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা ৰিলিজ কৰা হোৱা নাই। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1 আগষ্টত অৰুণোদয় আঁচনিৰ টকা ৰিলিজ কৰিছিল আৰু পুনৰ প্ৰায় 20,000 হিতাধিকাৰীৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা দিয়া হোৱা নাই বুলি কৰিছিল ঘোষণা। কিন্তু যদি আপুনি এতিয়ালৈকে কৰা নাই, তেনে ক্ষেত্ৰত আপুনি 10 ছেপ্টেম্বৰত অৰুণোদয় আঁচনিৰ টকা নাপাব। যাতে 10 ছেপ্টেম্বৰত অৰুণোদয় আঁচনিৰ টকা সোমাই আপোনালোকে অতি শীঘ্ৰে ডিবিটিৰ লগতে আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট লিংক কৰাই ৰাখক, নহ'লে কিন্তু আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা আপুনি নাপাব, পুনৰ হ'ব বঞ্চিত। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰাজ্যৰ যুৱক যুৱতীলৈ ভাল খবৰ আহি পৰিছে। 10,000 যুৱক যুৱতীয়ে পাব 1 লাখ কোটি টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। এই বছৰত 1,000 যুৱক যুৱতীয়ে পাব 1 লাখ কোটি টকা আৰু অহা 5 বছৰত 10,000 যুৱক যুৱতী পাব 1 লাখ কোটি টকা। কোনে কেনেকৈ কিদৰে লাভ কৰিব এই ধনৰাশি? শিক্ষিত যুৱক যুৱতীয়ে কৃষি খণ্ডত জড়িত হ'লে 1 লাখ কোটি টকা লাভ কৰিব। এই বছৰৰ পৰা প্ৰদান কৰা হ'ব মুখ্যমন্ত্ৰী কৃষক উৎকৰ্ষ বঁটা। যুৱক যুৱতীক কৃষিৰ প্ৰতি আগ্ৰহী কৰিবলৈ এই প্ৰচেষ্টা কৰিছে চৰকাৰে। কেৱল 1 লাখ টকাই নহয়, লাভ কৰিব কৃষি বিভাগৰ আঁচনিসমূহৰ সুবিধাও। সংবাদমেলত ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয়, আচলতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যুৱক যুৱতীৰ বাবে যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে, আপুনি কি ক'ব? যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। গোৱালপাৰা, ধুবুৰী, বৰপেটাত নতুন আইন ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সংখ্যালঘুৱে কোটি কোটি টকা দিলেও নাপাব মাটি। গোৱালপাৰা, ধুবুৰী আৰু বৰপেটা নতুনকৈ মাটি কিনিব বুলি ভাবিলেও নাথাকিব ক্ৰয়ৰ অধিকাৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৰ্ববৃহৎ ঘোষণা। খিলঞ্জীয়াৰ বাহিৰে কোনেও মাটি কিনা বেচা কৰিব নোৱাৰিব। কেৱল এয়াই নহয়, প্ৰথম অৱস্থাত নামনি অসমৰ 3 জিলাত প্ৰযোজ্য হ'ব এই নিয়ম। 40খন ৰাজচক্ৰত প্ৰথম অৱস্থাত এই নিয়ম প্ৰযোজ্য হ'ব। খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। গোৱালপাৰা, ধুবুৰী, বৰপেটাত নতুন আইন ঘোষণা। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। নিশাৰ ভাগত আধাৰ কাৰ্ড আৰু চাকৰিক লৈ ডাঙৰ খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আধাৰ কাৰ্ডৰ ক্ষেত্ৰত গ্ৰহণ কৰা হ'ল নতুন
নিয়ম আধাৰ কাৰ্ড লোৱাৰ সময়ত 31 মাৰ্চ পৰ্যন্ত সময়সীমা বান্ধি দিয়া হৈছে হয় এটা ডাঙৰ খবৰ আহি পৰিছে চৰকাৰী চাকৰি নিযুক্তিক লৈ ৰাজ্য চৰকাৰে নতুন সিদ্ধান্ত গ্ৰহণ কৰিলে এতিয়াৰ পৰা বাধ্যতামূলক হ'ব পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেট নিযুক্তি পোৱাৰ 6 মাহৰ ভিতৰতে দাখিল কৰিব লাগিব পিবিচি মৰাণনাটক জনগোষ্ঠীৰ লোকে 31 মাৰ্চলৈকে আধাৰ কাৰ্ড বনাব পাৰিব আৰু পিবিচি বিচাৰি প্ৰাৰ্থীয়ে যাব নালাগে আৰক্ষী চকীলৈ আৰক্ষীৰ দায়িত্ব হ'ব প্ৰাৰ্থীক পুলিচ ভেৰিফিকেশ্যন চাৰ্টিফিকেট দিয়া আৰু পুলিচ ভেৰিফিকেশ্যন জমা নিদিয়া পৰ্যন্ত চাকৰিক নিয়মীয়কৰণ বুলি ধৰণে হ'ব ঘোষণা কৰিছে পূৰ্বে কেৱল আদালতৰ পৰা জমা দিব লাগিছিল কোৰ্ট এফিডেভিট কিন্তু এছিৰ সিদ্ধান্ত মৰ্মে পুনৰ প্ৰযোজ্য হ'ব এই নতুন নিয়ম আৰু নিশাৰ ভাগত আধাৰ কাৰ্ড আৰু চাকৰিক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ সংখ্যালঘু লোক লৈ ভাল খবৰ আনিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘু লোকৰ বাবে বৃহৎ ঘোষণা অসম বাজেটত বৃদ্ধি কৰা হ'ল সংখ্যালঘুৰ কল্যাণৰ বাবে ধনৰাশি হাজাৰ হাজাৰ সংখ্যালঘু শিক্ষাৰ্থীয়ে পাব চৰকাৰী জলপানী PMJBK আৰু ৰাজ্যিক আঁচনিৰ জৰিয়তে উন্নয়ন কৰা হ'ব সংখ্যালঘু অঞ্চলৰ চৰ এলেকাৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বিশেষ প্ৰকল্প গ্ৰহণ সংখ্যালঘু লোকৰ বাবে সংস্থাপনৰ বাট মুকলি সংখ্যালঘুৰ সুবিধাৰ্থে আগবঢ়োৱা হ'ব ইক' এম্বুলেন্স সংখ্যালঘু লোক লৈ দিয়া হ'ব ই ৰিক্সাৰ সুবিধা হয় এটা ভাল খবৰ আহি পৰিছে যিসকলৰ ই ৰিক্সা নাই যদি আপুনি ভাবিছে ই ৰিক্সা ল'ব নিশ্চয় আপুনি এটা ল'ব পাৰে সংখ্যালঘু লোকক প্ৰদান কৰা হ'ব চিলাই মেচিন কিন্তু কোনে কোনে এই সুবিধা লাভ কৰিব সকলোৱে পাবনে এই সুবিধা সকলোৱে কিন্তু এই সুবিধা দিয়া নহয় এই সুবিধা কোনে কোনে লাভ কৰিব নম্বৰ 1 আপুনি HSLC পাছ হ'ব লাগিব নম্বৰ 2 আপোনাৰ কিন্তু এডমিট কাৰ্ড জমা দিব লাগিব লগতে আপোনাৰ আধাৰ কাৰ্ড ভোটাৰ আইডি পান কাৰ্ড থাকিব লাগিব লগতে ইনকাম চাৰ্টিফিকেট যদি আছে নিশ্চয় আপুনি লাভ কৰিব ই ৰিক্সা আৰু চিলাই মেচিন মেধাৱী ছাত্ৰ ছাত্ৰীয়ে পাব আৰ্থিক সাহায্য অসুস্থ ৰোগীক আগবঢ়োৱা হ'ব আৰ্থিক সাহায্য সংখ্যালঘুৰ বাবে দক্ষতা বিকাশৰ প্ৰশিক্ষণ কাৰ্যসূচী সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগক ৭৮ কোটি টকাৰ আবণ্টনৰ প্ৰস্তাৱ হাজাৰ হাজাৰ সংখ্যালঘু শিক্ষাৰ্থীয়ে পাব চৰকাৰী জলপানী সংখ্যালঘু লোক লৈ ভাল খবৰ আনিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ এতিয়া মেঘালয়ত জীৱনৰ নিৰাপত্তা নাই অসমৰ চালকৰ পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ কনৰাড চাংমা চৰকাৰৰ হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে ফেইল মেঘালয়ৰ চৰকাৰ কেতিয়া হ'ব সমস্যাৰ সমাধান মেঘালয় চৰকাৰৰ কথা শুনিব নিবিচাৰে মেঘালয়ৰ প্ৰতিবাদকাৰীয়ে কেৱল ইয়াই নহয় নাচৰবন্ধ মেঘালয়ৰ প্ৰতিবাদৰ মাজতে মেঘালয়ত মন্দাৱস্থা আৰু কেতিয়াও শান্ত হ'ব মেঘালয়ৰ পৰিস্থিতি ইয়াক লৈ ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে বৈঠকৰ পিছত বৈঠক কিন্তু পৰিস্থিতি স্বাভাৱিক নহ'ল বাণিজ্যিক বাহনত নিষেধাজ্ঞা আৰোপ মেঘালয়ৰ কেব চালকৰ হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মেঘালয়ৰ ফালৰ পৰা কিন্তু এতিয়ালৈকে পৰিস্থিতি শান্ত হোৱা নাই তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ কামত অহা নাই অসম মেঘালয় চৰকাৰৰ আলোচনা আকৌ অসমৰ পৰ্যটকৰ বাহন সোমাবলৈ নিদিওঁ বুলি হুংকাৰ দিছে মেঘালয়ৰ টেক্সি চালকে অন কেমেৰা দিলে হুংকাৰ বাণিজ্যিক বাহন এখন মেঘালয়ত সোমাবলৈ নিদিয়াৰ হুংকাৰ দিছে এতিয়াও মেঘালয় চৰকাৰে টেক্সি চালকৰ দাবী শুনা নাই বুলি মন্তব্য কৰিছে চৰকাৰে দাবী নামানিলে গাড়ী কোনো কাৰণতে সোমাবলৈ দিয়া নহ'ব মেঘালয়ত কামত অহা নাই অসম মেঘালয় চৰকাৰৰ আলোচনা হয় কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আজিৰ দিনটোতে যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ তিনিদিনতে ভয়ংকৰ মন্দাৱস্থা মেঘালয়ৰ অৰ্থনীতিৰ শেহতীয়া পৰিস্থিতিৰ বাবে কোটি কোটি ৰাজহ হেৰুৱাইছে মেঘালয়ে আৰু বিগত তিনিটা দিনতে প্ৰায় 13 কোটি টকাৰ ৰাজহ হেৰুৱাইছে মেঘালয়ে আৰু যোৱাকালি গৈছে ৪ৰ্থ দিন আৰু ৪ৰ্থ দিন অনুযায়ী প্ৰায় 17 কোটি টকা ব্যয় হৈছে আৰু পৰ্যটন বিভাগৰ তথ্য অনুসৰি প্ৰতিদিনে মেঘালয়ৰ উপাৰ্জন 4 কোটি প্ৰায় 38 লাখ টকা আৰু সেই মেঘালয় এতিয়া জনশূন্য হৈছে পৰ্যটন স্থলীসমূহ হোটেল হোমষ্টেত থাকিবলৈ নাই মানুহ আৰু মেঘালয়ৰ পেট্ৰল পাম্পত পেট্ৰল ডিজেল বিচাৰি হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে নুমলীগড়ত তেল বিচাৰি ভিক্ষা মাগিবলগীয়া হৈছে মেঘালয়ে কেৱল ইয়াই নহয় ৰিফাইনেৰীৰ সন্মুখত লানি পাতিবলগীয়া হৈছে মেঘালয়ৰ টেংকাৰ চেৰাপুঞ্জী ডাউকি যোৱাৰ পৰ্যটন স্থলীসমূহত নাই পৰ্যটক আৰু গ্ৰাহক বিচাৰি হাহাকাৰ অটো টেক্সি চালকসকলৰ তিনিদিনীয়া ভয়ংকৰ মন্দাৱস্থা মেঘালয়ৰ অৰ্থনীতিৰ তাৰ পিছত
অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰেচন কাৰ্ডক লৈ কঠোৰ নিয়ম জাৰি কৰিছে প্ৰশাসনৰ ফালৰ পৰা এই তিনিবিধৰ গৰাকী হলে নাপাব ৰেচন কাৰ্ড থকা লোকেও ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড কঠোৰ ৰূপত বিশেষ জাননী খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ ঘৰতে চাৰিচকীয়া বাহন থাকিলে নাপাব ৰেচন কাৰ্ডৰ সুবিধা কেৱল ইয়াই নহয় চাৰিচকীয়া বাহন কিনিলেও ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড চৰকাৰী চাকৰি থকা পৰিয়ালক কোনো কাৰণতে নাপাব ৰেচন কাৰ্ডৰ সুবিধা চৰকাৰী চাকৰি পালে ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড আয়কৰ বা ইনকাম টেক্স আদায় দিয়া পৰিয়ালে নাপাব ৰেচন কাৰ্ড ইনকাম টেক্স দিয়া পৰিয়ালৰ পৰা কৰ্তন কৰা হ'ব ৰেচন কাৰ্ড চৰকাৰৰ নিৰ্দেশনা অনুযায়ী কঠোৰ ৰূপত হোজাই জিলা প্ৰশাসন ৰেচন কাৰ্ড থকা লোকেও ঘূৰাই দিব লাগিব ৰেচন কাৰ্ড আপোনাৰ ৰেচন কাৰ্ড আছে নেকি যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপোনাৰ বাবে এটা জৰুৰী খবৰ আহি পৰিছে কঠোৰ ৰূপত বিশেষ জাননী খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জাৰি কৰিছে ঘৰত চাৰিচকীয়া বাহন থাকিলে নাপাব ৰেচন কাৰ্ডৰ সুবিধা আৰু ঘৰত কি সুবিধা থাকিলে আপুনি ৰেচন কাৰ্ডৰ পৰা হ'ব বঞ্চিত তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ সফল নহল আলোচনা বৰ্তমানে অশান্ত অসম মেঘালয়ে উভতাই পঠিয়ালে অসমৰ বাসন মেঘালয় চৰকাৰৰ সিদ্ধান্তক অগ্ৰাহ্য কৰি মেঘালয় চালক সন্থাৰ প্ৰতিবাদ মেঘালয় সীমান্ততে বহিৰাজ্যৰ পৰ্যটক নমাই দিছে অসমৰ বাসনে কেৱল ইয়াই নহয় বৰ্ণিহাট আৰু বৰাপানীৰ পৰা উভতাই পঠিওৱা হৈছে অসমৰ বাসন যাত্ৰীৰ পৰা দুখন বাৰা সংগ্ৰহৰ অভিযোগ মেঘালয় চালকৰ বিৰুদ্ধে উত্থাপিত হৈছে মেঘালয় চালকসকলে কৰা নাই অসমতো প্ৰৱেশ কিন্তু জোৰাবাটতে নমাই দিছে যাত্ৰীক এনেকুৱাকৈ ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে মেঘালয়ৰ বিৰুদ্ধে হয় বন্ধু বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ক চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'